সকলোকে নমস্কাৰ। আমাৰ চৰকাৰে আমাৰ মানুহবিলাকক সাধাৰণ লোকবিলাকক মানে নিজৰ মাজতে কাজিয়া লগাই থকাতকৈ যেনেদৰে অসমত তেওঁলোকে নিজৰ মানে আধিপত্য স্থাপন কৰি আছে, তেনেদৰে নাগালেণ্ড, মণিপুৰ এইবিলাকত যদি আমি ট্ৰাক এখন পঠাওঁ কিবা বস্তু লৈ পেলাই, তেনেহ'লে সেই ট্ৰাকখনত কমচে কম 25,000 টকা এটা এক্সট্ৰা দি পঠাব লাগে। কিহৰ কাৰণে? উগ্ৰপন্থী টেক্স লয়, গেটত লয়, এইফাল সেইফাল কৰি পেলাই মানে মালৰ মানে এক্সট্ৰাকৈ 25-30,000 গুচি যায়। আপোনালোকে পাৰে যদি এইটো কৰি দিয়ক, সেইফালে নাগালেণ্ড আৰু মণিপুৰ যদি গাড়ী যায়, তেনেহ'লে সেই গাড়ীবিলাকৰ যাতে অকল তেল ভৰাই ড্ৰাইভাৰে যাব পাৰে। এইবিলাক গেট, এইবিলাক উগ্ৰপন্থী ৰাস্তাত আহি ধৰিব, এইবিলাক কি আপোনালোকে এইবিলাক দমন কৰিব নোৱাৰে নেকি? নে এইবিলাকৰ আপোনালোকৰ কিবা টেক্স আছে নেকি? এইবিলাক দমন কৰক। এইবিলাক দমন কৰিলে বস্তুৰ দাম কমিব, দেশৰ অলপ উন্নতি হ'ব। আপোনালোকে এনেদৰে মানে মানুহৰ মাজত হাহাকাৰ লগাই থাকি কি লাভ আছে? কৰিব পাৰে যদি এইবিলাক কৰক। অসমখনৰ ৰাজ্য, নাগালেণ্ডখনৰ ৰাজ্য, মণিপুৰখনৰ ৰাজ্য। অসমখন যদি শান্ত হৈ আছে, মণিপুৰ আৰু নাগালেণ্ডটো কিয় আপোনালোকে শান্ত কৰিব নোৱাৰে? মানুহে গাড়ী পঠাব ভয় কৰে মণিপুৰত, নাগালেণ্ডত। কিহৰ কাৰণে? এইবিলাক চিধা কৰি দিয়ক। নে ইণ্ডিয়ান ফ'ৰ্চ তাতে যাব নোৱাৰে? নে আপোনালোকৰ ইণ্ডিয়ান ফ'ৰ্চতকৈ উগ্ৰপন্থীৰ পাৱাৰ বেছি নেকি নাগালেণ্ডত বা মণিপুৰত? এইবিলাক শুধৰাই দিয়ক, এইবিলাক চিধা কৰি দিয়ক, যাতে ড্ৰাইভাৰে অকল তেল ভৰাই মালিকে গাড়ীখন পঠাব পাৰে।